কোকৰাঝাৰত 2 লাখ লোকে গাব জুবিনৰ গান। নলবাৰীত এই কথা ঘোষণা কৰিছে বিটিসি প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে। বড়োভূমিত হ'ব জুবিন গাৰ্গৰ নামত বিশাল পাৰ্ক আৰু পাৰ্কত থাকিব জুবিন গাৰ্গৰ সুবিশাল প্ৰতিমূৰ্তি। 18 নৱেম্বৰত 2 লাখ জনতাই গাব জুবিন গাৰ্গৰ গান। কোকৰাঝাৰত 2 লাখ লোকে জুবিন গাৰ্গৰ সংগীত পৰিবেশন কৰিব আৰু নলবাৰীত সেই কথা ইতিমধ্যে ঘোষণা কৰিছে বিটিসি প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে। 18 নৱেম্বৰত 2 লাখ জনতাই সমবেত হৈ গুণগুণাব জুবিন গাৰ্গৰ গান আৰু এইদৰে প্ৰাণৰ শিল্পীগৰাকীক মনৰ মাজত হিয়াৰ মাজত আৰু সমাজৰ মাজত জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছে সাংস্কৃতিক মহলে সচেতন জনতাই। ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে সকলোৱে জুবিন গাৰ্গক জীয়াই ৰখাৰ বাবে যদি কৰবাত প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে, কৰবাত যদি জুবিন গাৰ্গৰ গীতৰ চৰ্চা চলিছে, কৰবাত সমবেত সংগীত পৰিবেশন কৰিছে। আজি নলবাৰীত দেখিবলৈ পোৱা গৈছিল 10 সহস্ৰাধিক জনতাই একেলগে গাইছিল মায়াবিনী, একেলগে গাইছিল জুবিনৰ অন্যান্য জনপ্ৰিয় বহু গীত। ঠিক একেদৰে কোকৰাঝাৰতো এবাৰ 2 লাখ জনতা সমবেত হ'ব আৰু সকলোৱে পৰিবেশন কৰিব জুবিন গাৰ্গৰ গীত আৰু এই কথা ইতিমধ্যে আজিৰ দিনটো স্পষ্ট কৰিছে হাগ্ৰামা মহিলাই। 18 নৱেম্বৰ না 18 নৱেম্বৰত কোকৰাঝাৰতো ইয়াতকে ডাবল কোন মানুহ দেখাই পেলাই মই ফাংচনটো কৰিম দেই। গোটেই অসমত যদি 1 লাখ হৈছে মই 2 লাখ দেখাই দিম, হ'ব? সেইদিনা 18 নৱেম্বৰত ফাউণ্ডেশ্যন ষ্টোনটো আমি লে কৰিব জুবিন গাৰ্গৰ এই মেমৰিয়েল পাৰ্ক আৰু ষ্টেচুৰ কাৰণে দেই। মই খুব দুখিত আৰু ভাল এজন মানে মোৰ বন্ধু বা ফ্ৰেণ্ড লাইফত গুচি গ'ল। এইটো মোৰ কাৰণে খুব মানে হাৰ্টত খুব মানে লাগিছে, কি ক'ম, আঘাত লাগিছে, হাৰ্টত খুব আঘাত লাগিছে। জানো মই অন্ধাৱে যিহেতু মই ৰাস্তাতে আছিলোঁ, ফাৰ্ষ্ট মই মিটিং কৰা আগতে মই ইয়াৰ নামত 1 মিনিট কণ্ডলেঞ্চ কৰিছোঁ আমি। আৰু সেইদিনাই মই ঘোষণা কৰিছোঁ যে জুবিন গাৰ্গ মোৰ ভাল এটা ফ্ৰেণ্ড আছিলে, বহুত পুৰণা ফ্ৰেণ্ড। সেই হিচাপত মই জুবিন গাৰ্গক মই কেতিয়াও পাহৰিব নোৱাৰে। এই কাৰণে মই যেতিয়া নেকি চৰকাৰ আহিব তেতিয়া মই জুবিন গাৰ্গৰ নামৰ ভাল এটা ষ্টেচু বনাই পেলাই ইয়াৰ মেমৰিয়েল পাৰ্ক বনাম বুলি মই সেইদিনাই ঘোষণা কৰিছোঁ। তো ইয়াৰ লগে লগে সেইদিনা আমাৰ কাউন্সিলৰ এটা মিটিং হৈছিলে, সেই হিচাপত আমি ডিচিশ্যনো ল'লোঁ। আৰু কোকৰাঝাৰত আমাৰ মনালিছা শৰ্মা সাংবাদিক কৰে, ৰিপৰ্টাৰ হয়, ইয়াকে আমি দায়িত্ব দিছোঁ যোৱাকালি যে জুবিন গাৰ্গৰ যিখিনি প্ৰিপাৰেশ্যন পাৰ্ক বনাবৰ কাৰণে বা ষ্টেচু বনাবৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন কৰিব লাগে, ইয়াৰ গোটেই দায়িত্বটো মই মনালিছা শৰ্মা বাইদেউক মই দিছোঁ। যোৱাকালি মই সেই দায়িত্বটো দিছোঁ যে অহা 18 তাৰিখত কোকৰাঝাৰতে মই এনেকুৱা কৰিম। মুঠতে ভাল, আমি সন্মান কৰোঁ জুবিন গাৰ্গ ডাঙৰীয়াক, সেইটো আমাৰ প্ৰমাণ। কোকৰাঝাৰতে ইয়াতকৈ ডাবল হ'ব।